এইবাৰ বিহু দলক সেনাৰ আক্ৰমণ টিপং হুঁচৰি দলক আসাম ৰাইফলৰ সেনাই দুৰ্ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং দালাইত বৃহস্পতিবাৰে নিশা সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি টিপং দালাইত নিশা বিহু হুঁচৰি গাই থকা অৱস্থাতে চেমনীয়া কণমানি হুঁচৰি এটা দলক টিপং সেনাই দুৰ্ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি শূন্য হৈ পৰিছে স্থানীয় ৰাইজ ডিগবৈ পানবাৰীৰ পৰা চেমনীয়া বিহু হুঁচৰি দল নামে এটি কণমানি বিহু দল টিপঙলৈ আহিছিল নিশা প্ৰায় 11 বজাত টিপং দালাই নিবাসী তথা উত্তৰ পূব কয়লাক্ষেত্ৰ কৰ্মচাৰী জুন কোঁৱৰৰ ঘৰৰ দলটিয়ে বিহু হুঁচৰি গাই আছিল তেনেতে জুন কোঁৱৰ বাসগৃহৰ কাষতে থকা টিপং দালাই অসম ৰাইফলছৰ সেনাৰ শিবিৰৰ পৰা সেনা বিষয়া বিশাল ৰাইনা নামৰ সেনা বিষয়াজন ওলাই আহে আৰু বিহু গাই থকা দলটিক দুৰ্ব্যৱহাৰ কৰি অশ্লীল শব্দ ব্যৱহাৰ কৰি গালিগালাজ কৰে ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30 আমাৰ নিজৰ জাতীয় সংস্কৃতিৰ ওপৰত মানে বিপদ আহিছে সেইটো কাৰণে আজি আমি থানালৈ আহিবলগীয়া হৈ গৈছে মানে এই জেগালৈকে গোটেই সদল বলে গাঁৱৰ ৰাইজ ওলাই আহি কি হয় কালি যোৱা বিহু কৰি থাকোঁতে আমি বিহু যোৱা বেলেগৰ পৰা মাতিছিলোঁ ডিগবৈ হয় বিহু যোৱা মাতোঁতে মানে আৰ্মীয়ে তাত মানে এই আছাম ৰাইফল সিহঁতে মানে বিহু যোৱা ইয়াত বিহু গাব নোৱাৰে বুলি ল'ৰাবিলাকক গতিয়াই মেলি কাৰোবাক মুৰ্গা বনাবলৈ কৰিলে কিবা ক'লে তাৰপিছত আৰু মই দৌৰি আমাৰ ল'ৰাটোক ৰাখি থ'লে আৰ্মীৰ ভিতৰত ৰাখি থোৱাৰ কাৰণে মই দৌৰি গ'লোঁ মোৰ ল'ৰাটোক বিচাৰিতো মই যাবই লাগিব তো গ'লোঁ তেতিয়া মোক মানে সিহঁতে একদম পূৰা ৰাফকৈ কথা কৈছে আৰু তেনেকুৱা হৈছে কোন ঠাইত হৈছিলে কোন ঠাইত হৈছিলে কোনে টিপং ঢালাই কোনে ক'লে আপুনি এইখিনি আৰ্মী এজন অচি হয়নে কি হয় আছাম ৰাইফলত তেওঁ বিশেষকৈ মই নামটো নাজানো এতিয়া ময়ো ৰাতি দৌৰি দৌৰি গৈছোঁতো আৰু খালি আৰু মই মোৰ ল'ৰাটোকহে বিচাৰ লৈছোঁ এতিয়া তেনেকৈ যদি ৰাতি 12টা বজাত বিহু কৰে তো কৈছে ৰাতি 12টাত কেলৈ বিহু হ'ব এই ল'ৰাবিলাকে আহি গ্ৰেনেড পেলাই দিব বম পেলাই দিব কোনে ৰিক্স ল'ব আকৌ মই কৈছোঁ বিহু কৰিবলৈ আহিছে সিহঁতে একো নহয় নাই বোলে বিহু চুই একো চিনি নাপায় বোলে তেওঁলোকে হিন্দীত কৈছে আৰু মই এতিয়া অসমীয়াত কৈছোঁ কথাখিনি তাৰপিছতে হেৰি বিহু চিহু একো চিনি নাপায় বুলি তেনেকুৱাকৈ কৈছে কথাখিনি তেওঁ তো আৰু একদম পূৰা ৰাফকৈ কৈছে মোক মানে লেডিজ তেওঁলোকৰ লেডিজ বেটেলিয়ন আনি মোক মানে লৈ যাব আৰ্মি কেম্পৰ ভিতৰত তেনেকুৱা ধৰণে তেওঁলোকে ব্যৱহাৰ কৰে এতিয়া আপোনাক কি লাগে মোক আমাক লাগে ন্যায় মোক বুলিয়ে নহয় আমাৰ সকলো অসমবাসী ৰাইজকে ন্যায় লাগে মানে এতিয়া গোটেই আৰু ওলাই আহিছে সকলোৱে ঘৰ দুৱাৰ এৰি থৈ কেলৈ আমাৰ জাতীয় সংস্কৃতি এটা এৰিব নোৱাৰি আৰু এৰিব নোৱাৰি যোৱাকালি দাদাজনক বিহু মাৰিব গৈছিলে দাদাজনৰ ঘৰলৈ তেওঁমতে আৰ্মি হেৰি কৰিলে কি কৰিছে মাৰপিট কৰিলে কাক মাৰিলে মোক মাৰিছে তাৰপিছতে সৰু সৰু ডিগবৈৰ পৰা আমি হুঁচৰি দল মাতিছিলোঁ সিহঁতক বেয়া বেয়া গালি দিছে আপোনাৰ নামটো পাপু হৈ ক'ত থাকে টিপং ঢালাই কোনে মাৰিলে আৰ্মি কেম্পৰে আৰ্মি মাৰিছে